তোমালোকৰ অনুশীলনী 6 আজি 4 নম্বৰটো কৰিম, 3 নম্বৰটো বাকী আছে, মোৰ মনত আছে। 3 নম্বৰটো মই কৰিম, কিন্তু অকণমান ডাউট আছে এই পাৰ্টটোত। ইয়াৰ পৰা 3টা নতুন পাইটো উলিওৱা, এইখিনিত অকণমান ডাউট আছে। মই কৰিও দিব পাৰিম, কিন্তু তথাপিও মই কনফাৰ্ম নহয়, তো সেইকাৰণে মই এতিয়া নকৰোঁ। বাকী 4 নম্বৰৰ পৰা কৰিম। 4 নম্বৰত তোমালোকক কৈছে, এইটো মই পিছৰ নেক্সট যিটো ভিডিঅ' হ'ব তাত কৰি দিম। ABC সমকোণী ত্ৰিভুজ এটাৰ লম্ব বাহু দুডালৰ দিশ ক্ৰমে 44 চেণ্টিমিটাৰ আৰু 33 চেণ্টিমিটাৰ। ইয়াৰ অতিভুজৰ দিশ কিমান? তো কৈছে এটা সমকোণী ত্ৰিভুজ আছে, তাত বাহু দুটাৰ মান দিছে 44, লম্ব আৰু লম্ব বাহু দুটা, মানে তলৰ যি দুটা বাহু আছে সিহঁতৰ দৈৰ্ঘ্য দিছে 44 চেণ্টিমিটাৰ, 33 চেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব লাগে অতিভুজ কি হ'ব। একেবাৰে সহজ। আমি প্ৰথমতে সেইটো আঁকি ল'ব পাৰিম। চিত্ৰটো আঁকি ল'লে বেছি ভালদৰে বুজি পাবা। সমকোণী ত্ৰিভুজ এটা তোমালোকে পৰীক্ষাত অঁকা দৰকাৰ নাই, কাৰণ বুজাবৰ কাৰণে মই আঁকিছোঁ। ইয়াত কৈছে যে বাহু দুটাৰ দিশ, তো বাহু দুটাৰ দিশ, বাহু দুটা মানে কি হ'ব? এইটো এই দুটা বাহু আৰু এইটো ত্ৰিভুজ। তো ইয়াত এইটো ধৰি লোৱা 44, এইটো ধৰি লোৱা 33। এতিয়া মানে আমি এইটোৰ মান উলিয়াব লাগে, ঠিক আছে। তো লিখি লোৱা, দিয়া আছে বাহু দুটাৰ মান কিমান দিয়া আছে? 33 আৰু 44 হ'ল। এতিয়া আমি জানো যে কি, পাইথাগোৰাছৰ সূত্ৰ মতে আমি জানো যে, পাইথাগোৰাছৰ নামটো বাৰে বাৰে লিখি থাকিব নালাগে, আৰু আমি জানো যে বুলি কৈ পেলাই অতিভুজ স্কোৱাৰ সমান ভূমি স্কোৱাৰ আৰু কি আছিলে, লম্ব স্কোৱাৰ বা উচ্চতা স্কোৱাৰ হ'ল। তো এতিয়া আমাৰ এইকেইটা যিকোনো এটা ল'ব পাৰে। 33টো ইয়াত মই 33টো যিখিনি পাতিছো, তোমালোকে 44টো যদি এইখিনিত পাতা, 33টো যদি এইখিনিত পাতা, তোমালোকৰ এনচাৰ ছেইম আহিব। কিহৰ কাৰণে? কাৰণ এই দুটা চব ভূমি আৰু উচ্চতা দুইটা একেফালেই থাকে, গতিকে যুগৰ ক্ষেত্ৰত ইমান প্ৰব্লেম নহয়। কিন্তু তোমালোকে সদায় মনত ৰাখিবা অতিভুজটো যাতে শুদ্ধকৈ লোৱা। তো এতিয়া আমি অতিভুজটো যিহেতু উলিয়াবই লাগে, আমাক দিয়া নাই, এইটো স্কোৱাৰটো ৰাখিবা। ভূমিটো ধৰিলোঁ আমি 33 স্কোৱাৰ হ'ল, তাৰপৰা উচ্চতাটো হ'ল 44 স্কোৱাৰ। এতিয়া 33ক তোমালোকে যদি স্কোৱাৰ কৰা কিমান পাবা? 33ক স্কোৱাৰ কৰিলে তোমালোকে পাবা 1089। দেখা পাইছা? 33ক তোমালোকে যেতিয়া স্কোৱাৰ কৰিবা 1089 পাবা। 44ক যেতিয়া তোমালোকে স্কোৱাৰ কৰিবা, তোমালোকৰ এনচাৰ আহিব 1936। পূৰণ কৰি চাবা ঘৰত, 1936। অতিভুজ স্কোৱাৰ থাকিব এইফালে। এতিয়া এই দুটা ফাৰ্ষ্ট কি কৰিব লাগিব? যোগ কৰিব লাগিব। তো যোগ কৰা, 9 কি হ'ব? 15 উকলিল 1, 8 3 11, 11 1 12 2 উকলিল 1, 9 0 যোগ কৰিলে 0 হ'ব, উকলা 1টো আহিলে যোগ হ'ব, উকলিব 1, 3025 হ'ব তোমালোকৰ দুইটা যোগ কৰিলে। যোগ কৰা ঠিকে আছে। 9 6 15 5 উকলিল 1, 8 3 11, 12 2 উকলিল 1, 0 9 0, ঠিকে আছে। এতিয়া ইফালে থাকিলে অতিভুজ স্কোৱাৰ। যিহেতু আমাক অতিভুজ লাগে, অতিভুজ স্কোৱাৰ নালাগে, গতিকে স্কোৱাৰটো আমি কি কৰিব লাগিব? সিফালে লৈ যাব লাগিব। স্কোৱাৰটো আমি সিফালে লৈ যোৱাৰ লগতে কি হ'ব? বৰ্গমূল হ'ব। তাৰ এনচাৰটো আহিলে এইটো। এতিয়া আমি এইটো কি কৰিব লাগিব? বৰ্গমূলটো আমি সমাধান কৰিব লাগিব। আগৰ ভিডিঅ'বোৰত বৰ্গমূল তোমালোকে পোৱা নাই চাগে। বৰ্গমূল এনেই সৰু সৰু বৰ্গমূলটো কৰিব জানাই, হয় নহয়? তো সেইটো কৰিম। ক্লাছ 8ত পঢ়াইছিলোঁ, মই পাহৰিছিলোঁ, সেইটো মই কৰি দিম বাৰু। ইয়াক তোমালোকে কি কৰিব লাগিব? এতিয়া কিমান গুণ হয় সেইটো চেক কৰিব লাগিব, ঠিক আছে। তো এটা মেথড আছে, সেই মেথডটোৰ যোগেদিও এইটো কৰিব পাৰা, আৰু যদি তোমালোকে বিচাৰে যে পূৰণ কৰি চাব পাৰা, যেনেকৈ ধৰি লোৱা 25 গুণ 625, হয় নহয়? তো তেনেকৈ আইডিয়া কৰি এইটো কিমান পূৰণ কৰিলে পাবা সেইটো চাব পাৰা। বা যদি তোমালোকে উৎপাদক পদ্ধতিৰ দ্বাৰা কৰিব বিচাৰা, ক্লাছ 8ত আছে, যিহেতু এতিয়া আমাক দৰকাৰ পৰিছে, এতিয়া এইটো কৰি লৈছোঁ চোৱা। তো এইটো আমি প্ৰথমে মৌলিক উৎপাদকত ভাঙিব লাগিব। 5 6 গুণ 30, 5 5 গুণ 25, তাৰপিছত 5 1 গুণ 5, 5 2 গুণ 10, ইমান 11 গুণ। তো ইয়াত যদি চোৱা, এতিয়া কি হ'ল তোমালোকৰ এইটো এনেকুৱাকৈ লিখিব পাৰিবা নাই? 5 পূৰণ 5 পূৰণ 11 পূৰণ 11 হ'ল। মানে এইটোক তোমালোকে এনেকুৱাকৈ ভাঙি দিব পাৰিবা।
তো এতিয়া এটা কাম কৰা 5টো 11 লগত পূৰণ কৰা আৰু 5টো 11 লগত পূৰণ কৰা মানে জোৰ পাতি লোৱা এইটো এটা জোৰ এইটো এটা জোৰ তেতিয়া কি হৈ যাব তোমালোকৰ 5 11 গুণ 5 পূৰ্ণ পূৰণ 5 পূৰ্ণ তাৰ মানে 5 পূৰ্ণ কি হ'ব স্কয়াৰ হ'ব স্কয়াৰ লগত এইটো কেনসেল গ'ল বাকি থাকিলে কিমান 55 অৰ্থাৎ অতিভুজটো তোমালোকৰ কিমান সেন্টিমিটাৰ আহিব 55 সেন্টিমিটাৰ আহিব বুজিছা কথাটো কেনেকৈ 55 আহিছে যদি কনফিউজ আছে তোমালোকে 55 টো পূৰণ কৰি চাব পাৰা দুবাৰ আহে নে নাহে 3025 5 5 গুণ 25 ৰ 5 উকলিল 2 5 5 গুণ 25 27 এটো সেম আহিব 5 7 5 9 9 7 5 12 2 বহিব উকলিব 1 2 2 এটো কি হল এখিনি এটো 7 হ'ব না এখিনি 7 হ'ব এখিনি 2 হ'ব তো 5 টো নামি আহিল 7 5 12 2 উকলিল 1 2 7 9 9 1 10 উকলিল 1 3 আহিছে তো 5 পূৰ্ণ পূৰণ কৰিলে তোমালোকে 3025 পাবা হৈছে তোমালোকে যদি এইখিনি কৰিব নিবিচাৰা মানে এই দুটা লাইন যদি কৰিব নিবিচাৰা তেতিয়া তোমালোকে মনত ৰাখিবা 5 পূৰ্ণ পূৰণ কৰিলে আমি 55 যদি আমি পূৰণ কৰো 3025 পাম বুলি তে তোমালোকে এই লাইনটো নেলিখি ডাইৰেক্ট এটো কৰি দিব পাৰা ঠিক আছে যদি বোলে তোমালোকে ভাবা আমি মুখস্থ নকৰো তেতিয়া তোমালোকে এই মেথডটো মনত ৰাখিব পাৰা এই মেথডটোৰ পৰা এটো আহিছে একেই কথা তো অংকটো পাতি লবা একচুয়ালি অংকটো একেবাৰে সৰু অংক হয় কিন্তু ক্যালকুলেশনটো অকমান কি হয় দীঘল হয় অংকটো বুজিবলগীয়া বা কৰিবলগীয়া ইমান নাই কিন্তু এই বৰ্গমূলখিনি অকমান কি কৰি দিছে লম্বা কৰি দিছে ক্লাস 8 ত পাবা সেই বৰ্গমূল কেনেকৈ উলিয়ায় কিন্তু এতিয়া যেহেতু দৰকাৰ হৈছে অকমান শিকি লোৱা ভাল তাৰ পিছত 5 নম্বৰটো কি কৈছে এটা আয়তৰ দিশ 24 মিটাৰ প্ৰস্থ 10 মিটাৰ ইয়াৰ কৰ্ণ এডালৰ দিশ কিমান তো ইয়াত তোমালোকে আয়তটো আঁকি ল'ব লাগিব তেতিয়াহে তোমালোকে ধৰিব পাৰিবা নহলে বুজি নাপাবা প্ৰথমে লিখি লোৱা দিয়া আছে আয়তটোৰ দিশ আয়তটোৰ দিশ কিমান দিয়া আছে 24 মিটাৰ হল আৰু আয়তটোৰ প্ৰস্থ 10 মিটাৰ আয়তটোৰ প্ৰস্থ দিয়া আছে 10 মিটাৰ তো এইখিনিৰ পৰা আমি এটা সৰুকে আয়ত এটা আঁকিব কাৰণে চাওঁ তোমালোকে পৰীক্ষাত যদি আহে এই আয়তটো এনেকৈ সাইডতে লিখি পেলাই দেখুৱাবা ইয়াক আখৰে উল্লেখ কৰা দৰকাৰ নাই কিন্তু তথাপিও এটো আঁকি থৈ দিবা ইয়াত দিশটো কিমান 24 প্ৰস্থটো 10 হৈছে এতিয়া যদি আয়তটোৰ মই মাজেৰে এডাল কি টানি দিও লাইন টানি দিও তো আয়তৰ মাজেৰে টনা লাইনডাল নাম কি কৰ্ণ তো এইডালকে আমাক উলিয়াব দিছে এতিয়া যদি তোমালোকে এই আয়তৰ দুটা ত্ৰিভুজত ভাগ হৈ যোৱা নাই নে দুটা ত্ৰিভুজত ভাগ হৈ গল এটা এই ত্ৰিভুজটো চোৱাচোন এটো সমকোণী ত্ৰিভুজ হৈ যোৱা নাই জানো এটো এটা সমকোণী ত্ৰিভুজ হৈ গল আৰু সমকোণী ত্ৰিভুজ হোৱাৰ লগতে কাৰ ফৰ্মুলা মানি চলিব পাইথাগোৰাছৰ ফৰ্মুলা মানি চলিব তো তেতিয়া আমি এটো কি হৈ যাব কৰ্ণডালে আমাৰ কি হৈ যাব অতিভুজ হৈ যাব গতিকে আমি যেটো ফৰ্মুলা লিখিম বা অতিভুজ নিলিখি আমি কৰ্ণ লিখিম কথা এটাই খালি নামটো কি হৈ গল সলনি হৈ গল কিহৰ কাৰণে কাৰণ প্ৰশ্নটোক আমাক কৰ্ণ উলিয়াব দিছে যদি অতিভুজ বুলি ক'লে আমি অতিভুজ বুলি লিখিলো হয় কৰ্ণ বুলি কোৱা কাৰণে আমি এটা কৰ্ণ লিখিম এতেকে এটো নামও দি ল'ব পাৰা তেতিয়া আমাৰ বেছি সুবিধা হ'ব অংকটো কৰোতে এ বি সি ডি হল এতিয়া লিখিবা এতেকে চিত্ৰৰ পৰা আমি জানো যে কি হ'ব ইয়াত চোৱা কৰ্ণ মানে তোমালোকৰ কি হ'ব এসি স্কয়াৰ ভূমি মানে এটো উচ্চতা মানে এটো হয় না গতিকে এসি স্কয়াৰ সমান এ বি স্কয়াৰ আৰু বি সি স্কয়াৰ এসি টো আমি উলিয়াব লাগে এটো এনেকৈ ৰাখা এ বি টো কিমান দিছে 24 স্কয়াৰ বি সি টো কিমান 10 স্কয়াৰ তো 24 গুণ তোমালোকৰ কিমান আহিব 576 আৰু 10 গুণ কি হয় 100 এসি স্কয়াৰ এতিয়া এই দুটা যোগ কৰিলে কি হ'ব 676 এতিয়া যেহেতু এসি উলিয়াব লাগে এসি লগত স্কয়াৰটো লগ লাগি আছে স্কয়াৰটো আমি সিফালে লৈ যাব লাগিব তো এতেকে এসি ইকুৱেল টু কি হ'ব √/676
676 আৰু এইটো মই জানো 676 কেতিয়া পোৱা হয় যেতিয়া আমি 26 গুণ পূৰণ কৰোঁ মানে 26 পূৰণ 26 এইটো যিহেতু মোৰ মনত আছে গতিকে মই অলপ আগত যেনেকৈ উলিয়াইছিলোঁ তেনেকৈ মই উলিওৱা নাই তো মনত থাকিলে ডাইৰেক্ট এনেকৈ লিখি দিব পাৰা তাত কোনো অসুবিধা নাই কাৰণ তোমালোকক অতিভুজি উলিয়াব দিছে এইটো কেনচেল গ'ল বাকী থাকিব 26 মিটাৰ তাৰমানে তোমালোকৰ কৰ্ণডাল কিমান আহিব 26 মিটাৰ আহিব তাৰপিছত 6 নম্বৰ অংকটো এইটো অংকৰ নিচিনাই অকণমান এখন ফুটবল পথাৰৰ দিশ 28 মিটাৰ কৰ্ণ এডালৰ দিশ 35 মিটাৰ পথাৰখনৰ পৰিসীমাটো উলিয়াব দিছে তো এতিয়া কোৱা যিখন ফুটবল খেলৰ ফিল্ড থাকে সেই ফিল্ডখন জানো আয়ত এটাৰ নিচিনাই নহয় আয়ত এটাৰ নিচিনাই হয় গতিকে আমি এখন ফুটবল ফিল্ড আঁকিব লাগিব প্ৰথমতে এতিয়া মানে এটা আয়ত আঁকিব লাগিব তো ইয়াত যদি চোৱা ধৰি লোৱা এইখন হ'ল আমাৰ ফুটবলৰ পথাৰখন বা ফিল্ডখন হৈছে তো এডাল হ'ল তাৰ কৰ্ণ এতিয়া প্ৰশ্নটোত কৈছে কি কৰ্ণ দিছে তোমালোকক 35 মিটাৰ আৰু দিশ দিছে 28 মিটাৰ আমাক এতিয়া উলিয়াব দিছে কি এই পথাৰখনৰ পৰিসীমা উলিয়াব দিছে পথাৰখনৰ পৰিসীমা মানে আয়তটোৰ পৰিসীমা মানে ফুটবল ফিল্ডখনৰ পৰিসীমা তো এতিয়া তোমালোকৰ যদি ফৰ্মুলা মনত আছে আয়তৰ ফৰ্মুলা ক্লাছ 7ৰ তোমালোকৰ 6 নম্বৰ এই চেপ্টাৰটোৰে আগত আছিলে পৰিসীমাৰ কথা আছিলে হয় নহয় যদিহে পঢ়িছা মনত থাকিব পৰিসীমা মানে কি হয় এটা চিত্ৰ এটাৰ পৰিসীমা উলিয়াব গ'লে তাৰ চাৰিওফালৰ যিকেইটা বাহু থাকে বা যিমানকেইটা বাহু থাকে সেই গোটেইকেইটা বাহুৰ যোগফলৰ মানে আমাৰ কি হয় পৰিসীমা হয় আমাৰ এতিয়া যিটো চিত্ৰ আছে সেইটো দেখাত আয়ত আকাৰ হয় আয়তৰ বাহু 4টা থাকে গতিকে গোটেই 4টা বাহু আমি কি উলিয়াব লাগিব যোগফল যিহেতু পৰিসীমা মানে গোটেই আয়তটোৰ 4টা বাহুৰ যোগফল উলিয়াব লাগিব আৰু আমি কি জানো আয়তৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় গতিকে ইয়াত আমাক এতিয়া এটাহে বাহু দিয়া আছে এইটো দিশটো দিয়া আছে 28 মিটাৰ এইটো 28 মিটাৰ মানে এইটো কি হ'ব তোমালোকৰ 28 মিটাৰ কিন্তু এই বাহুটোৰ মান আমি নাজানো এই বাহুটোৰ মান এতিয়া আমি কি কৰিব লাগিব উলিয়াব লাগিব এই বাহুটোৰ মান উলিয়ালে আমি এই বাহুটো আমি কি পাই যাম কাৰণ এই বাহুটোৰ লগত এই বাহুটো কি হয় সমান হয় আৰু আমি এইটো ক'ৰ পৰা উলিয়াম এই বাহুটো আমি পাইথাগোৰাছৰ ফৰ্মুলাৰ পৰা উলিয়াম এইটো নাম দি লোৱা এ বি চি ডি হ'ল তাৰপৰা লিখা দিয়া আছে এ বি কিমান দিয়া আছে মানে পথাৰখনৰ দিশ এ বি দিয়া আছে তোমালোকক 28 মিটাৰ আৰু এ চি তোমালোকক কিমান দিয়া আছে 35 মিটাৰ হ'ল এতিয়া আমি বি চি উলিয়াব লাগে তো আমি জানো যে কি হ'ব পাইথাগোৰাছৰ ফৰ্মুলা মতে এ চি স্কোৱাৰ যিহেতু এ চিটো কৰ্ণ হয় তাৰপৰা ভূমি স্কোৱাৰ অৰ্থাৎ এ বি স্কোৱাৰ আৰু উচ্চতা স্কোৱাৰ বি চি স্কোৱাৰ হ'ল এতিয়া এ চি স্কোৱাৰটো কিমান আছে 35 স্কোৱাৰ আহিব এ বিটো আমাক দিছে 28 গতিকে 28 স্কোৱাৰ হ'ব আৰু বি চিটো আমাক দিয়া নাই সেইটো আমি কি কৰিব লাগে উলিয়াব লাগে তো এতিয়া আমি কেলকুলেশ্যনখিনি কৰিব লাগিব এতিয়া প্ৰথমে চাব লাগিব 35ৰ লগত 35 পূৰণ কৰিলে তোমালোকে কিমান পাবা 35ৰ লগত 35 পূৰণ কৰিলে পাবা 1225 তাৰপিছত 28ৰ লগত 28 পূৰণ কৰিলে এনচাৰ আহিব তোমালোকৰ 784 ইফালে থাকিলে বি চি স্কোৱাৰ তো এতিয়া এইটো আমি এইটোহে লাগে বি চিটোহে লাগে বি চি স্কোৱাৰ ইয়াৰ লগত 784 আছে মানে এইটো আমি কি কৰিব লাগিব যিহেতু আমাক বি চিটো উলিয়াব লাগে বি চিৰ লগত যিমান বস্তু আছে সেইবোৰ চব আঁতৰাব লাগিব তো বি চি স্কোৱাৰ লগত 784টো কি হৈছে যোগ হৈ আছে তো আমি বাওঁফালে লৈ আহিম বাওঁফালে লৈ আহিলে কি হ'ব বিয়োগ হৈ যাব কিহৰ কাৰণে এইটো ইয়াত যোগ হৈছিলে সমান চিনৰ সিফালে আহিলে বিয়োগ হৈ যায় 784 সমান বি চি স্কোৱাৰ এতিয়া আমি সুবিধাৰ কাৰণে বি চিটো আমি ইফালে লিখি ল'ম এইখিনি আমি সিফালে লিখি ল'ম তো এনেকৈ দুইটা ছাইড সলাব পাৰা তেতিয়া তোমালোকৰ কোনো চিনৰ সলনি নহয় যদিহে দুইটা ছাইড ইফাল সিফাল কৰি দিয়া কিন্তু যদিহে এটা ছাইড ক'বালৈ লৈ আহা বা এটা ফালৰ পৰা এটা ফাললৈ লৈ আহা তেতিয়া চিনৰ সলনি হ'ব যেনেকৈ 784টো মই ইফাললৈ লৈ আহিলে কি হ'ল চিনৰ সলনি হ'ল কিন্তু এইটোত মই কি কৰিলোঁ এই গোটেই অংশতে সিফালে লৈ গ'লোঁ আৰু এই অংশটো ইফালে লৈ আহিলোঁ তো দুইটা ছাইড যদি সলনি কৰা তেতিয়া চিনৰ কোনো সলনি নহয় তেতিয়া 1225ৰ পৰা 784টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 5ৰ পৰা 4 গ'লে 1 থাকিব
2 পৰা 8 যাব নোৱাৰে 1 ঢালুৱা 12 হ'ব 12 পৰা 8 গ'লে 4 থাকিব তাৰপৰা ইয়াত থাকিল 11 11 পৰা 7 গ'লে থাকিব 4 BC স্কয়াৰ হ'ল যেহেতু আমাক BC উলিয়াব লাগে BC স্কয়াৰ আমাক দৰকাৰ নাই আৰু আমি BC কিয় উলিয়াব গৈ আছো আমাক প্ৰশ্নত BC উলিয়াব দিয়া নাই প্ৰশ্নত আমাক অকল পৰিসীমা উলিয়াব দিছে আমি পৰিসীমা উলিয়াবৰ কাৰণে আমি কি উলিয়াব গৈছো BC উলিয়াবৰ কাৰণে গৈছো তো এতিয়া BC টো আমাৰ ওলাই যাব হোল ইনটু 441 হৈছে আৰু আমি কি জানো 21 21 গুণ আমাৰ 441 হয় গতিকে এটো আমি এনিসনাকে লিখিব পাৰো এটো ক্যান্সেল গল বাকি থাকিল 21 মানে 21 মিটাৰ এতিয়া যদিহে তোমালোকে BC টো 21 মিটাৰ পালা ওপৰৰ চিত্ৰটো দিতে কি হৈ যাব এইখিনি তোমালোকৰ 21 এইখিনি 21 হোৱাৰ লগতে এইখিনি কি হ'ব তোমালোকৰ 21 এটা তোমালোকে পৰিসীমা উলিয়াব পাৰিবা কাৰণ গটে চাৰিটা বাহুৰ মান পাই গলা তো এতেকে পথাৰখনৰ পৰিসীমা কি হ'ব পথাৰখন কেনেকুৱা দেখাত আয়তাকাৰ দেখাত হয় নহয় তো সিম্পল যদি তোমালোকৰ ফৰ্মুলা মনত নাথাকে তেতিয়া তোমালোকে কি কৰিবা গটেকিটা বাহুৰ মান যোগ কৰি দিবা যদি ফৰ্মুলা মনত থাকে ফৰ্মুলা মতে কৰিবা আয়তৰ পৰিসীমাৰ ফৰ্মুলা এটা আছিল আৰু ইয়াত আয়ত মানে কি বুজাইছে ফুটবলৰ ফিল্ডখনৰ কথা বুজাইছে তো আয়তৰ ফৰ্মুলা কি আছিল পৰিসীমাৰ বাবে যেহেতু মূৰটো মনত আছে তোমালোকৰ আছে নে নাজানো নহলে তোমালোকে গটে সাইডটো যোগ কৰি দিবা তো আয়তৰ পৰিসীমাৰ ফৰ্মুলা আছিল দিশ যোগ প্ৰস্থ আৰু পূৰণ কৰিব লাগিব 2 এ অৰ্থাৎ 2 হোল ইনটু দিশ যোগ প্ৰস্থ তো এটা আমি দিশটো পালো কিমান দিশটো আমাক দিয়াই আছিল 28 প্ৰস্থটো আমি কৰি পেলা পালো কিমান 21 এতিয়াটো যদি সমাধান কৰা প্ৰথমে 28 ৰ লগত 21 যোগ কৰা কিমান আহিব 49 তো 49 ৰ লগত 2 টো পূৰণ কৰা 9 দুগুণ 18 উকলিলে 98 হ'ব ঠিক আছে তো এইটো আছিল 6 নম্বৰ প্ৰশ্ন খালি ক্যালকুলেশনটো অকমান লম্বা আৰু যদি প্ৰ্যাকটিস কৰাটো বেছি টাইম নালাগে 2 মিনিট মানতে হৈ যাব তোমালোকক এটা মই বুজাব লগা হৈছে কাৰণে টাইম বেছিকে লাগিছে নহলেতো আৰু সোনকালে হ'ব তাৰ পিছত আমি 7 নম্বৰটো কৰিম 7 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো তোমালোকক কৈছে PQR ত্ৰিভুজৰ কোণ R 90 ডিগ্ৰী PQ 15 ফুট PR 9 ফুট QR কিমান তো ইয়াৰ বাবে আমি ত্ৰিভুজটো আঁকি ল'ব লাগিব তো ত্ৰিভুজটো আমি আঁকিম তাৰ পিছত বুজাম মই প্ৰশ্নটো PQR ৰ যেটো ত্ৰিভুজ মানে এটা সমকোণী ত্ৰিভুজ কৈছে প্ৰশ্নটোতে কৈ দিছে প্ৰশ্নটোত কেনেকৈ সমকোণী ত্ৰিভুজ বুলি কৈছে তোমালোকে যদি আখৰখিনি পঢ়িছোৱা তাত সমকোণী শব্দটো ইউজ কৰা নাই কিন্তু মই তথাপিও সমকোণী ত্ৰিভুজ এই কাৰণে কৈছো কাৰণ ইয়াত আমাক দি দিছে r টো কিমান ডিগ্ৰী 90 ডিগ্ৰী তো r টো 90 ডিগ্ৰী মানে কি সমকোণী ত্ৰিভুজ হ'ব কাৰণ যদিহে এটা ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী হয় তেতিয়া হলে সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় তো ইয়াত লিখিবা প্ৰশ্নৰ পৰা আমি কি আঁকিম এটা চিত্ৰ আঁকিম কি চিত্ৰ এটা সমকোণী ত্ৰিভুজ কেনেকৈ গম পালো কাৰণ তাত দিয়া আছে এটা কোণৰ মান 90 ডিগ্ৰী গতিকে এটা সমকোণী ত্ৰিভুজ আঁকা হৈ গ'ল সমকোণী ত্ৰিভুজ তোমালোকে স্কেল দি আঁকিবা যাতে ধুনীয়া হয় দেখাত মইতো বুজাব লাগে কাৰণে এটা যেনতেনকে আঁকিছো এতিয়া 90 ডিগ্ৰীটো নাম কি দিছে r যেহেতু ত্ৰিভুজটোৰ নাম হলো PQR ন PQR এইখিনি তোমালোকৰ কি হ'ব লাগিব r কিয় এইখিনি r হ'ব লাগিব কাৰণ প্ৰশ্নটোতে কৈ দিছে এইখিনি কি হয় 90 ডিগ্ৰী হয় r টো 90 ডিগ্ৰী হয় আৰু ইগতে ত্ৰিভুজটোৰ ভিতৰত 90 ডিগ্ৰী এইখিনিয়ে দেখিছা গতিকে এটো হ'ব তোমালোকৰ r তো এটো যেতিয়া r হ'ব বাকিখিনি কি হ'ব এটো p হ'ব এটো q হ'ব তো তোমালোকৰ ত্ৰিভুজটো আহি গ'ল PQR আৰু লগতে কৈছে PR টো 9 ফুট এটো হল তোমালোকৰ 9 ফুট আৰু PR টো দিছে তোমালোকক PQ টো দিছে তোমালোকক 15 ফুট তো PQ টো দিছে 15 ফুট আৰু PR টো দিছে 9 ফুট এতিয়া আমি উলিয়াব লাগে RQ টো বা QR টো কি হয় মানে তলৰ এইখিনি কি হয় তো এতিয়াটো উলিয়াব পাৰিবা আৰু কাৰণ আমি ত্ৰিভুজটো সব গম পাই গলো উচ্চতা গম পালো অতিভুজ গম পালো উলিয়াব লাগে কি ভূমি তো এতেকে দিয়া আছে বুলিও লিখিব পাৰা এইখিনি তোমালোকৰ কথা আৰু কেনেকৈ বনাব পাৰা এইখিনি নিজৰ ক্যাপাসিটি তো PR দিয়া আছে আমাক কিমান 9 ফুট আৰু PQ দিয়া আছে 15 ফুট এটা উলিয়াব লাগে RQ কি হ'ব তো এতেকে আমি জানো যে
আমি কি জানো পাইথাগোৰাছৰ ফৰ্মুলা জানো পাইথাগোৰাছৰ ফৰ্মুলাৰ পৰা আমি কি লিখিব পাৰিম পাইথাগোৰাছৰ ফৰ্মুলাৰ পৰা আমি লিখিব পাৰিম যে PQ স্কোয়াৰ ইকুৱেল টু PR স্কোয়াৰ প্লাছ RQ স্কোয়াৰ হৈছে বুজি পাইছা তো এতিয়া আমি PQ তো কিমান দিয়া আছে প্ৰশ্নত 15 গতিকে 15 পাতি দিয়া স্কোয়াৰ পাতি দিয়া PR তো আমাক দিয়া আছে 9 আৰু RQ তো আমি কি কৰিব লাগে উলিয়াব লাগে তো 15 গুণ 225 হয় আৰু 9 গুণ কি হয় 81 হয় সমান RQ স্কোয়াৰ তো 81 টো বাওঁফালে লৈ আহা এইখিনি থাকিলে RQ স্কোয়াৰ 225 পৰা 81 টো বিয়োগ কৰা 5 পৰা 1 গ'ল 4 ইয়াত পৰা 2 পৰা 8 যাব নহয় 1 ঢাললে 12 4 144 তো ইফালে থাকিলে RQ স্কোয়াৰ তো এতিয়া RQ টো আমি বাওঁফালে লিখো আৰু এটো ইমান লিখো উল্টা পুল্টা কৰি দিলো দুইটাকে তো দুইটা যদি ঠাই সলনি কৰা হয় চিনৰ তেতিয়া কোনো সলনি নাহে তো এটা স্কোয়াৰটো নোহোৱা কৰিলে সোঁফালে যাব ৰুট ওভাৰ হৈ যাব বা বৰ্গমূল হৈ যাব আৰু আমি কি জানো 12 গুণ কি হয় 144 তো ইয়াৰ লগত এটো কেনসেল গ'ল বাকি থাকিলে কিমান 12 তাৰ মানে RQ টো তোমালোকৰ কিমান ফুট আহিব 12 ফুট আহিব ঠিক আছে আৰু এটা ভিডিও লাগিব আৰু এটা ভিডিওত এই অনুশীলনীটো আৰু চেপ্টাৰটো শেষ হৈ যাব